SSC সেকশন অফিচাৰৰ এক্সামত আহিছিল আৰু এইটো 1997ত আহিছিল কোৱেশ্চনটোত কৈছে কি দি ফ্লেশ অফ দি টৰ্চ ডেছ এ কোব্ৰা মানে অসমীয়াটো এনেকুৱা যে টৰ্চটো মাৰি দিয়াৰ লগে লগে এডাল সাপ বা এডাল কোব্ৰা দেখা গৈছিল টৰ্চটো মাৰি দিয়াৰ লগে লগে এডাল কোব্ৰা দেখা গৈছিল এতিয়া ইয়াতে আমাক এই যেটো ব্ল্যাঙ্ক স্পেস দিয়া আছে এই ব্ল্যাঙ্ক স্পেসটোৰ এই চাৰিটা অপচনৰ কোনটো অপচন হ'ব এইটো আমি ক'ব লাগে এতিয়া ইয়াত যিবোৰ ওয়ার্ড দিয়া আছে আমি যদি এনে কোৱাৰ কাৰণে বা জেনাৰেল স্পোকেনৰ আমি ব্যৱহাৰ কৰো তেতিয়া হলে যিকোনো এটা ওয়ার্ডে আমি জেনারেল কথা কোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো কিন্তু আমি যেতিয়া গ্ৰামাৰৰ পইণ্ট অফ ভিউৰে চাম বা মিনিংৰ পইণ্ট অফ ভিউৰে চাম তেতিয়া কিন্তু দেখাত একেজন মিনিং লাগিলেও প্ৰতিটো ওয়াৰ্ডৰে মিনিংবোৰ বেলেগ বেলেগ আৰু এইটো এসএসসি সেকশন অফিচাৰৰ 1997ত কোৱেশ্চনটো আহি গৈছিল এতিয়া ইয়াত মিনিংবোৰ আছে এটা আছে এক্সপোজ ডিসপ্লে ডিসক্লোজ আৰু ৰিভিল আমি যদি এটা এটা কৈ মিনিং সো প্ৰথম যদি আমি ডিসপ্লে টুৰ মিনিং সো ডিসপ্লে means আমি একদম সিম্পল টু শো সামথিং কিবা দেখুৱা means এনেকুৱা যে আমাৰ যিবিলাক এক্সিবিশন থাকে যে যত সাপোজ কোনোবাই কিবা এটা বস্তু বনাইছে সেই বনোৱা বস্তুবিলাকৰ ওপৰত এটা শো পাতিছে সেই শোটোত বস্তুটো এক্সিবিট কৰিছে তেনেকুৱা ধৰণে যেতিয়া বস্তুবোৰ নিজে নিজে আনি দেখুৱা হয় যেনে মোৰ হাতত মাৰ্কাৰডাল আছে এই মাৰ্কাৰডাল যদি মই এনেকা হাতত লৈ দেখাইছো মানে মই মাৰ্কাৰডাল ডিসপ্লে কৰিছো গতিকে ডাইৰেক্ট যেটো বস্তু আছে সেই বস্তুটো এক্সিবিট কৰিলে মানে নিজেই দেখাই দিলে এইটোক ডিসপ্লে বুলি কোৱা হয় ডিসপ্লে এটা ইয়াৰ ডিসপ্লে মিনিংটো ফিট হ'বনে নাই দি ফ্ল্যাশ অফ দি টৰ্চ যেতিয়া পোহৰটো মানে মাৰিৰা গৈছিল টৰ্চটো তেতিয়া তাত থকা হে কোব্ৰাডাল দেখা গৈছিল অৰ্থাৎ পোহৰটো পৰাৰ বিনিময়ত দেখা গৈছিল কিন্তু এইটো এক্সিবিশন টাইপ নহয় যে কিবা এটা আমি এক্সিবিশনৰ ক্ষেত্ৰতহে এই ডিসপ্লে ওয়ার্ডটো ব্যৱহাৰ কৰে এইটো এটা সাডেন টাইপ যে টৰ্চটো মাৰিৰা গৈছিল টৰ্চৰ পোহৰৰ হাপটো দেখা গৈছিল গতিকে এইটো এক্সিবিশন নহয় এক্সিবিশনৰ ক্ষেত্ৰত আমি ডিসপ্লে ওয়ার্ডটো ব্যৱহাৰ কৰিম গতিকে এইটো নহয় নেক্সট আমি যদি প্ৰথম অপচনটো লো এক্সপোজ এনে এক্সপোজৰ মিনিংটো হৈছে এটা ইনভেস্টিগেশন কৰি কিবা এটা সিক্ৰেট ৰিভিল কৰাটো মানে সাপোজ এটো বক্স আছে বক্সটোত কিবা এটা সিক্ৰেট পেপাৰ আছে এই সিক্ৰেট পেপাৰটোৰ কথা বেলেগ কোনেও গম পোৱা নাই সাপোজ কোনোবাই ইনভেস্টিগেশন কৰিলে আৰু কৰি গম পালে যে এই বক্সটোৰ ভিতৰত কিবা এটা সিক্ৰেট পেপাৰ আছে তাৰমানে আফটাৰ ইনভেস্টিগেশন ইয়াত থকা সিক্ৰেট পেপাৰটো ৰিভিল কৰা হ'ল গতিকে তেনেকুৱা ক্ষেত্ৰত এইটো এক্সপোজ মিনিংটো ব্যৱহাৰ কৰা হয় ইনভেস্টিগেশনৰ পিছত কিন্তু ইয়াত কোনো ধৰণৰ ইনভেস্টিগেশনৰ কথা কোৱা হোৱা নাই ইয়াত জাস্ট টৰ্চটো মাৰিছে আৰু টৰ্চৰ পোহৰত এই কোব্ৰাটো দেখা গৈছে গতিকে ইনভেস্টিগেশন বা তেনেকুৱা সিক্ৰেট জাতীয় বস্তু নহয় কাৰণে এক্সপোজ মিনিংটো নহয় তাৰ পিছত আছে ডিসক্লোজ ইয়াত যেটো ডিসক্লোজ ওয়ার্ড আছে ডিসক্লোজ ওয়ার্ডটো সাধাৰণতে ইনফৰমেশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইনফৰমেশনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইনফৰমেশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব কিবা এটা সাপোজ সিক্ৰেট ইনফৰমেশন আছে আৰু সেই সিক্ৰেট ইনফৰমেশনটো ৰিভিল কৰা হ'ল ইয়াত কিন্তু ইনফৰমেশন নহয় এটা মানে ইনভেস্টিগেশন কিবা এটা ইনভেস্টিগেশনৰ ফলত যেটো মানে এটা কাৰোবাৰ কিবা এটা ফ্যাক্ট ৰিভিল কৰা হ'ল তেতিয়া এক্সপোজ কিবা এটা বস্তু এক্সিবিশন কৰিলে নিজে আনি দেখাই দিলে যে মোৰ হাতত মাৰ্কাৰডাল আছে হেতু বা মাৰ্কাৰডাল মই দেখাইছো হেতু ডিসপ্লে কৰা হ'ল ডিসক্লোজ মিন্স কিবা এটা ইনফৰমেশন মানে ৰিভিল কৰাটো এটা পাৰ্টিকুলাৰ ইনফৰমেশনৰ লগত মানে ইনফৰমেশনৰ লগত জড়িত ক্ষেত্ৰত এই ডিসক্লোজ ওয়ার্ডটো কৰা আৰু ইয়াত কোনো ইনফৰমেশনৰ কথা কোৱা নাই গতিকে ৰিভিল মানে এনে দেখুৱা সাপোজ টৰ্চটো মাৰি দিলো হঠাৎ আমি কিবা এটা বস্তু দেখা পালো বা লাইটটো জ্বলাই দিয়া হ'ল কিবা এটা বস্তু দেখা পালো তেনেকুৱা ক্ষেত্ৰত এই ৰিভিলড ওয়ার্ডটো ব্যৱহাৰ কৰা হয় গতিকে আমি ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি দি ফ্ল্যাশ অফ দি টৰ্চ ৰিভিলড এ কোব্ৰা গতিকে আমাৰ কাৰেক্ট অপচনটো হ'ব ৰিভিল আৰু এই কোৱেশ্চনটো আমাৰ এসএসসি সেকশন অফিচাৰত আহিছিল 1997 all jobs are respectable blank of their nature meaning to hobo ki
সকলোবিলাক জবতে মানে যিকোনো কামতে ৰেসপেক্ট আছে কামৰ নেচাৰটো যেনেকুৱাই নহওক কিয় অল জবস আৰ ৰেসপেক্টেবল ডেছ অফ দেয়াৰ নেচাৰ কামটো যেনেকুৱাই নহওক কামৰ নেচাৰটো যেনেকুৱাই নহওক সকলোবিলাক কামতে ৰেসপেক্ট আছে যদিহে কামটো কৰা যায় এতিয়া এটোৰ কাৰণে আমাক চাৰিটা অপচন দিছে আৰু এই কোৱেশ্চনটো এবাৰ এসএসসি সেকশন অফিসাৰৰ এক্সামত আহিছিল এসএসসি সেকশন মেবি 1997 এক্সামতে আহিছিল মানে এসএসসি আহি গৈছে আৰু গতিকে আমি কোনটো অপচন ইয়াত ফিট হ'ব সেইটো জানি জনাৰ কাৰণে আমি এটা কৈ অপচন তাৰ মানে চাম আৰু অপচন বিলাকৰ মিনিং বিলাক চাম প্ৰথম ইয়াত যেটো অপচন আছে আমি যদি সেকেন্ড অপচনটো ফাৰ্স্ট চাও সেকেন্ড অপচনটো আছে ইমমেটেৰিয়েল এটা ওয়ার্ড আছে মেটেৰিয়েল মানে সকলোবিলাক বস্তু যিবিলাক বস্তু আমি সাধাৰণতে দৈনন্দিন জীৱনত ইউজ কৰো সেইবিলাকক আমি মেটেৰিয়েল বুলি ক'ব পাৰো যেনে বোৰ্ড খেন মেটেৰিয়েল মাৰ্কাৰ টু মেটেৰিয়েল কাৰণ আমাৰ ইয়াত ইউজ আছে যিবিলাক বস্তুৰ ইউজ আছে সেইবিলাক বস্তুৱে এক প্ৰকাৰৰ মেটেৰিয়েল আৰু তাৰ আগত দিছে ইমমেটেৰিয়েল এটা ইমমেটেৰিয়েল হোৱাৰ লগে লগে ইয়াৰ মিনিংটো হ'ব কি নট ইম্পৰ্টেন্ট মানে ইম্পৰ্টেন্ট নহয় আৰু এতিয়া আমি যদি এটা সেন্টেন্সত চাও his opinion is immaterial to this situation যে তেওঁৰ opinion বিলাক এই সিচুৱেচনটোৰ লগত কোনো ধৰণৰ মিল নাই বা খাপ নাখায় বা তেওঁৰ opinion বিলাক এই সিচুৱেচনটোত কোনো ধৰণৰ ভ্যালু নাই মানে যেটো ইম্পৰ্টেন্ট নহয় যাৰ ভ্যালু নাই সেই ওয়ার্ডটোকে কোৱা হয় ইমমেটেৰিয়েল মানে নো ভ্যালু গতিকে আমি যদি এইটো ইয়াত পুট কৰো অল জবস আৰ ৰেসপেক্টেবল immaterial of their nature যে এফালে কোৱা হৈছে যে সকলোবিলাক জবেই ৰেসপেক্টেবল আৰু ইমমেটেৰিয়েল ক'লে নো ভ্যালু টাইপ মিনিং এটা আহিব গতিকে এইটো এনেও ফিট নহয় নেক্সট আমি যদি এইটো চাও ইৰৰেসপন্সিবল ৰেসপন্সিবল মানে যাৰ দায়িত্ববোধ আছে আৰু ইৰৰেসপন্সিবল মানে যেটো দায়িত্ববোধ নাই এটো একদম সিম্পল মানে ৰেসপন্সিবল মিন্স যাৰ মানে যে কামটো বুজে বা যাৰ দায়িত্ববোধ আছে গতিকে ইয়াৰ দায়িত্ববোধৰ কথা কোৱা নাই জবৰ নেচাৰৰ লগত ৰেসপেক্টৰ মানে সকলোবিলাক জবতে ৰেসপেক্ট আছে সেইটো কৈছে গতিকে ইৰৰেসপন্সিবল এইটো ওয়াৰ্ড ইয়াত নহয় আৰু ইৰৰিলেভেন্টৰ মিনিংটো হৈছে এটা হৈছে ৰিলেভেন্ট মানে যাৰ প্ৰাসংগিকতা আছে এনেকুৱা ধৰণৰ সাপোজ এটো এটা মই স্কয়াৰ দিছো আৰু এই স্কয়াৰটোত সাপোজ মাৰ্ক কৰিব দিলো এতিয়া যদি কোনোবাই স্কয়াৰটোত মাৰ্ক নকৰি সাপোজ এটা নিজাকৈ ইয়াৰ বাহিৰত সাৰ্কুল এটা আঁকিলে তেতিয়াহলে মানে সেই একশনটো হ'ব মই কোৱাটোৰ লগত ইৰৰিলেভেন্ট অৰ্থাৎ যাৰ কোনো মই কোৱাটোৰ লগত ৰিলেভেন্সে নাই কোনো সংগতিয়ে নাই গতিকে এই ওয়াৰ্ডটো আমাৰ ইয়াতে ফিট নহয় আৰু এটা আছে ইৰৰেসপেক্টিভ মিন্স নো মেটাৰ হোৱাট যিয়ে নহওক কিয় গতিকে আমি যদি এইটো পুট কৰো অল জবস আৰ ৰেসপেক্টেবল সকলোবিলাক জবেই ৰেসপেক্টেবল অফ দেয়াৰ নেচাৰ তেওঁলোকৰ নেচাৰটো যিয়ে নহওক কিয় নো মেটাৰ হোৱাট গতিকে ইয়াত এক্স্যাক্টলি তাৰ মানে আমাৰ যেটো অপচন ফিট হ'ব সেইটো হ'ব ইৰৰেসপেক্টিভ গতিকে আমি গোটেই সেন্টেন্সটো যদি চাও অল জবস আৰ ৰেসপেক্টেবল ইৰৰেসপেক্টিভ অফ দেয়াৰ নেচাৰ